নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি ইউনিট 2 ভূ আকৃতি তত্ত্ব শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভূ আকৃতি তত্ত্ব মানে কি? উত্তৰ, প্ৰাকৃতিক ভূগোলৰ য'ত ভূপৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ বিভিন্ন স্থলাকৃতি বা প্ৰাকৃতিক অৱয়ৱৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণীবিন্যাস আৰু ইয়াৰ সৈতে সম্পৰ্কিত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয়, তাক ভূ আকৃতি তত্ত্ব বুলি কোৱা হয়। মূলত প্ৰাকৃতিক ভূগোলৰ এই শাখাটোৱে ভূপৃষ্ঠৰ অশ্মমণ্ডলৰ বিভিন্ন বিষয় বিজ্ঞানভিত্তিক দৃষ্টিৰে বিশ্লেষণ কৰে। ইংৰাজীত ভূ আকৃতি তত্ত্বৰ সংজ্ঞা এনেদৰে দিয়া হৈছে: জিঅ'মৰ্ফলজি ইজ দ্য ইণ্টাৰপ্ৰেটেটিভ ডিছক্ৰিপশ্যন অৱ দ্য ৰিলিফ ফিচাৰ্ছ অৱ দ্য আৰ্থ। গতিকে এই সংজ্ঞাৰ পৰা বুজিব পাৰি যে প্ৰাকৃতিক ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাত ভূতত্ত্বীয় সংৰচনাৰ পৰা আৰম্ভ কৰি ইয়াৰ বিভিন্ন পৰ্বত, মালভূমি, সমভূমি আদি কিদৰে উৎপন্ন হৈছে আৰু বাহ্যিক আৰু আন্তঃশক্তিৰ প্ৰভাৱত কিদৰে পৰিৱৰ্তিত হৈছে, এই সকলো বিষয় ভূ আকৃতি তত্ত্বৰ পাঠত বিস্তৃতভাৱে আলোচনা কৰা হয়। আলোচ্য বিষয়ৰ পৰা অনুমান কৰিব পাৰি যে ভূ আকৃতি তত্ত্বৰ অধ্যয়ন ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ ওপৰত সদায় গুৰুত্বপূৰ্ণ আৰু হৈ থাকিব। প্ৰাকৃতিক ভূগোলৰ এই শাখাটোৰ উন্নতিৰ বাবে বৈজ্ঞানিক থৰ্নবেৰী, উইলিয়াম মৰিছ, ডেভিছ, ফিলিপ লেক, মংকহাউছ, পেংক, এলচি কিং, ৱেচেষ্টাৰ আদি বিজ্ঞানীৰ নাম স্মৰণীয় হৈ আছে। বৰ্তমান অৱস্থাত ভূ আকৃতি তত্ত্বৰ পৰিসৰ ইমান বৃদ্ধি পাইছে যে ইয়াক পুনৰ ভিন্ন ভিন্ন শাখাত ভাগ কৰি অধ্যয়ন কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, ভূ আকৃতি তত্ত্বৰ পৰিসৰ কি? উত্তৰ, প্ৰাকৃতিক ভূগোলৰ বিভিন্ন উপশাখাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল ভূ আকৃতি তত্ত্ব বা জিঅ'মৰ্ফলজি। এই শাখাত পৃথিৱীৰ উৎপত্তি, গঠন, পৰিৱৰ্তন আৰু এইবোৰৰ লগত জড়িত বিভিন্ন প্ৰাকৃতিক কাৰকৰ প্ৰভাৱ আৰু কাৰ্য পদ্ধতিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। যিহেতু ভূগোলৰ অন্য উপশাখাবোৰৰ ভিত্তি হ'ল ভূপৃষ্ঠ, সেয়ে ভূ আকৃতি তত্ত্বৰ গুৰুত্ব সৰ্বাধিক বুলি গণ্য কৰা হয়। আমি জানো পৃথিৱী পৃষ্ঠৰ প্ৰায় 71% অংশ আগুৰি ৰাখিছে সুবৃহৎ জলৰাশি বা সাগৰ মহাসাগৰ। এই অংশটোক বায়ুমণ্ডল বুলি কোৱা হয়। প্ৰাকৃতিক ভূগোলৰ যিটো উপশাখাত বায়ুমণ্ডলৰ বিষয়বোৰ ভৌগোলিক দৃষ্টিৰে আলোচনা কৰা হয় তাক সমুদ্ৰ বিজ্ঞান বোলা হয়। তদুপৰি পৃথিৱীৰ পৃষ্ঠক আগুৰি থকা বায়ুমণ্ডলত প্ৰাকৃতিক ভূগোলৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ আলোচ্য বিষয়। বায়ুমণ্ডলৰ গঠন, উত্তাপ, চাপ, বতাহ, বৰষুণ, জলবায়ুৰ বৈশিষ্ট্য আদি বিষয়ৰ বৈজ্ঞানিক বিশ্লেষণ কৰা শাখাটো হ'ল জলবায়ু বিজ্ঞান। পৃথিৱীৰ গঠনত এটা বিশেষ উপাদান হ'ল মাটি
বা মৃত্তিকা মৃত্তিকাই ধৰাৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ সেয়েহে ইয়াৰ উৎপত্তি গঠন প্ৰকাৰ গুণাগুণ বিতৰণ ব্যৱহাৰ আৰু সংৰক্ষণ বিষয়ৰ অধ্যয়নৰ উদ্দেশ্যে মৃত্তিকাৰ ভূগোল প্ৰাকৃতিক ভূগোলৰ উপশাখা হিচাপে বিকশিত হৈছে মৃত্তিকা ভূগোলত মাটিৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কীয় সকলো দিশ গুৰুত্বপূৰ্ণভাৱে বিশ্লেষণ কৰা হয় 3 নম্বৰ প্ৰশ্ন স্থলাকৃতি বুলিলে কি বুজা উত্তৰ উৎপত্তিৰ সময়ৰ পৰাই পৃথিৱীৰ ভূভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছে পৃথিৱীৰ বাহ্যিক শক্তি আৰু অন্তৰ্গত শক্তিৰ প্ৰভাৱত এই পৰিৱৰ্তন অব্যাহত হৈ আহিছে ইয়াৰ ফলত পৃথিৱী পৃষ্ঠত সদায় নতুন ধৰণৰ পৰিৱৰ্তন ঘটিছে এনে পৰিৱৰ্তনৰ ফলত পৃথিৱী পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ ভূ অৱয়ব গঠিত হৈছে বিশেষকৈ বাহ্যিক শক্তিৰ দ্বাৰা সংঘটিত ক্ষয় বহন আৰু অৱক্ষেপন কাৰ্য আৰু অন্তৰ্গত শক্তিৰ প্ৰভাৱত হোৱা উত্থান পতনৰ ফলত বহু ধৰণৰ ভূ প্ৰাকৃতিক অৱয়ব সৃষ্টি হয় এই সকলো ধৰণৰ ভূ অৱয়বক একেলগে স্থলাকৃতি বুলি কোৱা হয় আন অৰ্থত আন্তঃশক্তি আৰু বাহ্যিক শক্তিৰ প্ৰভাৱত পৃথিৱী পৃষ্ঠত গঠিত হোৱা বিভিন্ন ভূ অৱয়বকেই স্থলাকৃতি বা স্থলা অৱয়ব বুলি বুজায় 4 নম্বৰ প্ৰশ্ন পৃথিৱীৰ উপৰিভাগ অসমান বা ওখৰা মখৰা কিয় হয় উত্তৰ পৃথিৱীখন উৎপত্তিৰ সময়ৰ পৰাই বিভিন্ন ধৰণৰ আন্দোলনৰ প্ৰভাৱত পৰিছে এই আন্দোলনবোৰ পৃথিৱীৰ অন্তৰ্ভাগত শক্তিৰ ফলস্বৰূপে সংঘটিত হয় কিন্তু এই আন্দোলনৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো ঠাইত একেধৰণে পৰিলক্ষিত নোহোৱাত কিছুমান ঠাই আন ঠাইতকৈ অধিক ওখ বা গভীৰ হৈ পৰিছে ইয়াৰ উপৰি বাহ্যিক শক্তিৰো পৃথিৱীৰ উপৰিভাগত সকলো অংশত একেধৰণে কাৰ্য কৰেনে ফলস্বৰূপে উপৰিভাগত অসমান সৃষ্টি হয় আনহাতে পৃথিৱী পৃষ্ঠ গঠনকাৰী শিলসমূহ একেজাতীয় নহয় কিছুমান শিলা কোমল আৰু কিছুমান কঠিন এই কাৰণেও পৃথিৱীৰ উপৰিভাগত অসমান বা ওখৰা মখৰা অৱস্থা দৃষ্টিগোচৰ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ